নমস্কাৰ আপোনালোক সকলোকে আমাৰ আসাম জিকে ইনসাইডৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোকে আজি আমাৰ এই ক্লাছটো কৰি ভাল পাব কিয়নো আজি আমাৰ এই ক্লাছত আমি আলোচনা কৰিবলৈ গৈ আছো ভাৰতৰ পৰ্বত গিৰিপথসমূহৰ বিষয়ে অৰ্থাৎ আমাৰ মাউণ্টেইন পাছেছ অফ ইণ্ডিয়া গতিকে এইখিনিতে আপোনালোকক যদি কওঁ যে আচলতে পৰ্বত গিৰিপথ বা মাউণ্টেইন পাছেছনো আচলতে হয় কি আচলতে আমাৰ যেতিয়া পাহাৰৰ মাজেৰে পৰ্বতমালাৰ মাজেৰে যেতিয়া আমাৰ কাটি পিনে দুটা অঞ্চলক কানেক্ট কৰা হয় তেতিয়া তাকে আমি পৰ্বত গিৰিপথ বা মাউণ্টেইন পাছেছ বুলি ক'ব পাৰোঁ অৰ্থাৎ পৰ্বতৰ মাজেৰে যেতিয়া এটা ৰাস্তা নিৰ্মাণ কৰি দুটা অঞ্চলক কানেক্ট কৰিবলৈ চেষ্টা কৰা হয় তাকে আমি মাউণ্টেইন পাছেছ বা পৰ্বত গিৰিপথ বুলি কওঁ আৰু আপোনালোকক সকলোকে ক'ব বিচাৰিছো যে আপোনালোকৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ আপোনালোকৰ APSC ADRE আসাম পুলিচ ফৰেষ্ট বা টেটৰ দৰে পৰীক্ষাসমূহত এই ভাৰতৰ পৰ্বত গিৰিপথসমূহৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত বেছি গতিকে বলক বেছি পলম নকৰি আজি আমাৰ এই ক্লাছটো আৰম্ভ কৰোঁ ক্লাছটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে ক'ব বিচাৰিছো যে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই ক্লাছৰ PDF সমূহৰ লগতে আমাৰ ক্লাছৰ নটিফিকেশ্যনসমূহ সময়মতে পাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোক সকলোকে আমাৰ স্ক্ৰীনত দিয়া এই QR কোড দুটা স্কেন কৰি আমাৰ হোৱাটছএপ গ্ৰুপ বা আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'বৰ কাৰণে অনুৰোধ জনালো কিয়নো আমাৰ এই টেলিগ্ৰাম চেনেল বা আমাৰ হোৱাটছএপ গ্ৰুপত আমি ক্লাছটো শেষ হোৱাৰ পাছতে আমি PDF সমূহ আপডেট কৰোঁ আৰু তাৰ লগতে নেক্সট ডে যিটো ক্লাছ আছে সেই ক্লাছৰ নটিফিকেশ্যনসমূহো আমি এই গ্ৰুপত প্ৰদান কৰোঁ ঠিক আছে ওকে সো তেতিয়াহ'লে আশা কৰিছো আপোনালোকে আজি আমাৰ এই ক্লাছটো কৰি ভাল পাব সো বলক আজি আমাৰ এই ক্লাছটো আৰম্ভ কৰোঁ Okay, so আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে through which pass did the Aryan enter India? So আমাৰ কোনটো গিৰিপথ বা কোনটো পাছৰ মাধ্যমেৰে আমাৰ আৰ্যসকল আমাৰ ভাৰতত সোমাইছিলে so আমি যদি চাওঁ অপচনত দিয়া আছে আমাৰ চিপকিলা পাছ কাৰাকোৰাম পাছ খাইবাৰ পাছ এণ্ড ৰোহতাং পাছ so আমি যদি চাওঁ ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ চি খাইবাৰ পাছ অৰ্থাৎ আমাৰ খাইবাৰ পাছ যিটো আছে এই খাইবাৰ পাছৰ মাধ্যমেৰে আমাৰ আৰ্যসকল ভাৰতলৈ আহিছিলে ঠিক আছে okay নেক্সট কুৱেশ্যনটো হৈছে which is the highest pass in India অৰ্থাৎ আমাৰ আটাইতকৈ ওখ পাছটো কি হয় হাইয়েষ্ট পাছটো কি হয় সো আমি যদি অপচনত চাওঁ চিপকিলা পাছ আছে কাৰাকোৰাম পাছ আছে খাইবাৰ পাছ আছে আৰু ৰোহতাং পাছ আছে সো তলত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধটো হ'ব আমাৰ কাৰাকোৰাম পাছ সো আমাৰ ভাৰতৰ আটাইতকৈ ওখ পাছ অৰ্থাৎ আটাইতকৈ ওখ যিটো আমাৰ গিৰিপথ আছে সেই গিৰিপথটোৱে হৈছে আমাৰ কাৰাকোৰাম পাছ আৰু এই যিটো কাৰাকোৰাম পাছ প্ৰশ্ন অকল এইটোৱে নুসুধে যে হাইয়েষ্ট পাছটো কি হয় কেতিয়াবা এনেকৈ প্ৰশ্ন সুধিব যে কাৰাকোৰাম পাছটো আছে ক'ত সো আমাৰ কাৰাকোৰাম পাছটো আছে আমাৰ লাডাখত আছে আৰু এই যিটো আমাৰ কাৰাকোৰাম পাছ আছে এই কাৰাকোৰাম পাছটোৱে আচলতে আমাৰ ভাৰতক তিব্বতৰ লগত কানেক্ট কৰে ঠিক আছে ওকে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ বুৰ্জিলা পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো বুৰ্জিলা পাছ আছে এই বুৰ্জিলা পাছটো ক'ত অৱস্থিত অপচনত দিয়া আছে আমাৰ লাডাখ হিমাচল প্ৰদেশ উত্তৰাখণ্ড এণ্ড জম্মু কাশ্মীৰ সো আমি যদি চাওঁ ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ ডি জম্মু কাশ্মীৰ সো আমাৰ যিটো বুৰ্জিলা পাছ আছে এই বুৰ্জিলা বা গিৰিপথ বা বুৰ্জিলা পাছটো আমাৰ জম্মু এণ্ড কাশ্মীৰত আছে আৰু এই বুৰ্জিলা পাছে সাধাৰণতে আমাৰ যিটো শ্ৰীনগৰ আছে শ্ৰীনগৰক আমাৰ গিলগিট আৰু পাকিস্তানৰ লগত কানেক্ট কৰে ঠিক আছে সো মনত ৰাখি ল'ব এই যিটো বুৰ্জিলা পাছ এই বুৰ্জিলা পাছৰ মাধ্যমেৰে শ্ৰীনগৰ পৰা গিলগিট যাব পাৰে বা শ্ৰীনগৰৰ পৰা পাকিস্তান যাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 4 ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ বানিহাল পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো বানিহাল পাছ আছে এই বানিহাল পাছ বা বানিহাল যিটো আমাৰ গিৰিপথ আছে এই গিৰিপথটো ক'ত অৱস্থিত বুলি প্ৰশ্ন সুধিব পাৰে অপচনত কি আছে আপোনালোকৰ লাডাখ আছে হিমাচল প্ৰদেশ আছে উত্তৰাখণ্ড আছে জম্মু কাশ্মীৰ আছে সো ইয়াৰ শুদ্ধটো হ'ব আপোনালোকৰ অপচন নম্বৰ ডি জম্মু কাশ্মীৰ সো জম্মু কাশ্মীৰত আমাৰ বানিহাল পাছটো অৱস্থিত সো আমি যদি চাওঁ এই যিটো আমাৰ বানিহাল পাছ আছে এই বানিহাল পাছৰ ভিতৰত এটা টানেল নিৰ্মাণ কৰা হৈছে আৰু সেই টানেলটো পৰাও প্ৰশ্ন সুধিব পাৰে কুৱেশ্যন এনেকে সুধিব পাৰে যে আপোনালোকৰ জৱাহৰ যিটো টানেল আছে এই জৱাহৰ টানেলটো সাধাৰণতে কোনটো মাউণ্টেইন পাছৰ ভিতৰত আছে সো আমি যদি চাওঁ জৱাহৰ টানেলটো আচলতে আমাৰ বানিহাল যিটো পাছ আছে এই বানিহাল মাউণ্টেইন পাছত অৱস্থিত আৰু এই যিটো আমাৰ বানিহাল পাছ আছে এই বানিহাল পাছে আমাৰ শ্ৰীনগৰক জম্মুৰ লগত কানেক্ট কৰে ঠিক আছে সো এইখিনি বস্তু কিন্তু মনত ৰাখি ল'ব এনেকুৱা ধৰণৰ মাউণ্টেইন পাছৰ পৰা কিন্তু আপোনালোকে এটা দুটা প্ৰশ্ন আপোনালোকে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত দেখিবলৈ পায় ঠিক আছে ওকে নেক্সট কুৱেশ্যন নম্বৰ 5 ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ লিপুলেখ পাছ লোকেটেড সো এই লিপুলেখ পাছটো বহুত এটা ইম্পৰ্টেণ্ট পাছ হয় সো আপোনালোকৰ লিপুলেখ পাছৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনাও বহুত বেছি সো আমি যদি চাওঁ অপচনত দিয়া আছে আমাৰ লাডাখ আছে হিমাচল প্ৰদেশ আছে উত্তৰাখণ্ড আছে আৰু জম্মু কাশ্মীৰ আছে সো আমি যদি চাওঁ ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ চি উত্তৰাখণ্ড সো আমাৰ লিপুলেখ যিটো পাছ আছে এই লিপুলেখ পাছটো আমাৰ উত্তৰাখণ্ডত অৱস্থিত এণ্ড এই লিপুলেখ পাছে সাধাৰণতে আমাৰ যিটো পিথোৰাগড় আছে এই পিথোৰাগড়ক আমাৰ তিব্বতৰ লগত কানেক্ট কৰে ঠিক আছে প্ৰশ্ন সুধিব পাৰে তিব্বতৰ লগত পিথোৰাগড়ৰ কানেক্ট কৰা আমাৰ যিটো পাছ আছে এই পাছটোৰ নাম কি এই পাছটোৰ নাম হৈছে লিপুলেখ পাছ এণ্ড লিপুলেখ পাছ ক'ত অৱস্থিত উত্তৰাখণ্ডত অৱস্থিত
নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ মানাপাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো মানাপাছ আছে এই মানাপাছটো কোনখন ষ্টেটত অৱস্থিত অপশ্যনত আছে আমাৰ লাডাখ হিমাচল প্ৰদেশ উত্তৰাখণ্ড এণ্ড জম্মু কাশ্মীৰ চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ চি উত্তৰাখণ্ড চ' আমাৰ যিটো মানাপাছ আছে এই মানাপাছটো আমাৰ উত্তৰাখণ্ডত আছে আৰু এই মানাপাছে কি কৰে আমাৰ ইণ্ডিয়াক তিব্বেতৰ লগত কানেক্ট কৰে ঠিক আছে মানাপাছে কাক কানেক্ট কৰে ইণ্ডিয়াক তিব্বেতৰ লগত কানেক্ট কৰে চ' আপোনালোকে নিশ্চয় দেখিছে আমি কেইবাটাও পাছ পাইছো বা কেইবাটাও আমি গিৰিপথ পাইছো যিকেইটা গিৰিপথৰ মাধ্যমেৰে ইণ্ডিয়াৰ পৰা তিব্বেত যাব পাৰি ঠিক আছে অকে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ জজিলা পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো জজিলা পাছ আছে এই জজিলা পাছটো ক'ত অৱস্থিত চ' ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপশ্যন নম্বৰ চি লাডাখ চ' আমাৰ যিটো জজিলা পাছ আছে এই জজিলা পাছটো আমাৰ লাডাখত অৱস্থিত ঠিক আছে অকে এণ্ড এই জজিলা পাছে কাক কানেক্ট কৰে চ' আমাৰ যিটো শ্ৰীনগৰৰ পৰা লেহ যোৱা যিটো ৰাস্তা আছে শ্ৰীনগৰৰ পৰা লেহ যাবৰ কাৰণে আমি জজিলা পাছ যিটো আমাৰ গিৰিপথ আছে এই গিৰিপথটোৰ মাধ্যমেৰে আমি যাব পাৰো অৰ্থাৎ পাছ বা গিৰিপথ মানে হৈছে এটা ৰাস্তা অৰ্থাৎ পৰ্বত কাটি বা পৰ্বতৰ মাজেৰে যেতিয়া এটা ৰাস্তা নিৰ্মাণ কৰা হয় দুটা অঞ্চলক কানেক্ট কৰা হয় তাকে আমি মাউণ্টেইন পাছ বা আমি গিৰিপথ বুলি ক'ব পাৰো ঠিক আছে চ' জজিলা পাছে শ্ৰীনগৰক লেহ লগত কানেক্ট কৰে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ পালঘাট পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো পালঘাট পাছ আছে এই পালঘাট পাছ বা পালঘাট যিটো আমাৰ গিৰিপথ এই গিৰিপথটো ক'ত অৱস্থিত চ' ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপশ্যন নম্বৰ বি কেৰেলা চ' পালঘাট পাছটো আমাৰ কেৰেলাত অৱস্থিত এই পালঘাট পাছে আচলতে আমাৰ যিটো কোজিকোড়ে আছে কোজিকোড়েক কইম্বটৰ লগত কানেক্ট কৰে ঠিক আছে প্ৰশ্ন সুধিব পাৰে কোজিকোড়েক কইম্বটৰ লগত কানেক্ট কৰা যিটো আমাৰ পাছ আছে সেই পাছটোৰ নাম কি চ' সেই পাছটোৰ নাম হৈছে পালঘাট ক'ত আছে কেৰেলা নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ চাংলা পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো চাংলা পাছ আছে এই চাংলা পাছটোনো ক'ত অৱস্থিত চ' আমি যদি চাওঁ আমাৰ চাংলা পাছটো ক'ত অৱস্থিত চ' চাংলা পাছটো আমাৰ লাডাখত অৱস্থিত ঠিক আছে চ' এই চাংলা পাছে কি কৰে আচলতে আমাৰ লেক আমাৰ কি কৰে আমাৰ চক ৰিভাৰ ভেলী ঠিক আছে চক যিটো ৰিভাৰ ভেলী আছে এই চক ৰিভাৰ ভেলীক লেহ লগত কানেক্ট কৰে গতিকে আপোনালোকৰ ডাইৰেক্ট এনেকৈ প্ৰশ্ন সুধিব পাৰে যে আমাৰ লেহ আচলতে চক ৰিভাৰ ভেলীৰ লগত কানেক্ট কৰা যিটো পাছ আছে এই পাছটোৰ নাম কি এই পাছটোৰ নাম হৈছে লাডাখ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ৰোহতাং পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো ৰোহতাং পাছ আছে এই ৰোহতাং পাছটোৰ পৰা আমাৰ প্ৰশ্ন আহি থাকে কিন্তু ঠিক আছে চ' ৰোহতাং পাছটো ক'ত অৱস্থিত চ' আমি যদি চাওঁ অপশ্যনত কি দিয়া আছে লাডাখ আছে হিমাচল প্ৰদেশ আছে উত্তৰাখণ্ড আছে আৰু জম্মু কাশ্মীৰ আছে চ' ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপশ্যন নম্বৰ বি হিমাচল প্ৰদেশ চ' আমাৰ হিমাচল প্ৰদেশত আমাৰ ৰোহতাং পাছটো অৱস্থিত আৰু আমি যদি চাওঁ এই যিটো ৰোহতাং পাছ আছে এই ৰোহতাং পাছে মানালীক লেহ লগত কানেক্ট কৰে ঠিক আছে ৰোহতাং পাছে কাক কানেক্ট কৰে ৰোহতাং পাছে আমাৰ মানালীক লেহ লগত কানেক্ট কৰে আৰু এই যিটো আমাৰ ৰোহতাং টানেল আছে এই ৰোহতাং টানেলটো আচলতে এই ৰোহতাং পাছতে অৱস্থিত আৰু আমি যদি চাওঁ লংগেষ্ট হাইৱে টানেল বুলি যদি কওঁ ঠিক আছে আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট যিটো হাইৱে টানেল সেই হাইৱে টানেলটোৰ নাম কি ৰোহতাং টানেল আৰু এই যিটো ৰোহতাং টানেল এই টানেলটোক আমি বৰ্তমান সময়ত অটল টানেল বুলি কোৱা হয় ঠিক আছে প্ৰশ্ন সুধিব পাৰে যিটো আমাৰ অটল টানেল আছে এই অটল টানেলটো কোনটো পাছত অৱস্থিত তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব আমাৰ ৰোহতাং পাছত অটল টানেলটো অৱস্থিত আৰু এইটো হৈছে আটাইতকৈ লংগেষ্ট হাইৱে টানেল হয় ঠিক আছে এণ্ড ক'ত আছে এইটো হিমাচল প্ৰদেশত আছে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ভোৰঘাট পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো ভোৰঘাট পাছ আছে বা ভোৰঘাট আমাৰ যিটো গিৰিপথ আছে এই গিৰিপথটো ক'ত অৱস্থিত অপশ্যনত আছে আমাৰ লাডাখ আছে হিমাচল প্ৰদেশ উত্তৰাখণ্ড এণ্ড মহাৰাষ্ট্ৰ আছে চ' ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি মহাৰাষ্ট্ৰ চ' আমাৰ যিটো ভোৰঘাট পাছ আছে এই ভোৰঘাট পাছটো আমাৰ মহাৰাষ্ট্ৰত অৱস্থিত এণ্ড আমি যদি চাওঁ এই ভোৰঘাট পাছে আচলতে আমাৰ মুম্বাইক পুনে আৰু চেন্নাইৰ লগত কানেক্ট কৰে ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট হয় ভোৰঘাট পাছ প্ৰশ্ন সুধিব পাৰে ক'ত অৱস্থিত মহাৰাষ্ট্ৰত অৱস্থিত মুম্বাইক আৰু পুনে কোনটো পাছে কানেক্ট কৰে ভোৰঘাট বা মুম্বাই আৰু চেন্নাইক পুনে পাছ কানেক্ট কৰে ভোৰঘাট পাছ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ নীতি পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো নীতি পাছ আছে এই নীতি পাছটো ক'ত অৱস্থিত চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ উত্তৰাখণ্ড চ' আমাৰ নীতি পাছটো উত্তৰাখণ্ডত অৱস্থিত আৰু এই নীতি পাছে উত্তৰাখণ্ডক তিব্বেতৰ লগত কানেক্ট কৰে প্ৰশ্ন সুধিব পাৰে উত্তৰাখণ্ডক তিব্বেতৰ লগত কানেক্ট কৰা পাছটোৰ নাম কি সেই পাছটোৰ নাম হৈছে নীতি পাছ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ নাথুলা পাছ লোকেটেড চ' আমাৰ যিটো নাথুলা পাছ আছে এই নাথুলা পাছটো ক'ত অৱস্থিত অপশ্যনত আছে আমাৰ ছিকিম মণিপুৰ লাডাখ এণ্ড জম্মু কাশ্মীৰ ঠিক আছে চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটো অপশ্যন নম্বৰ এ ছিকিম চ' নাথুলা পাছ বহুত বেছি ইম্পৰ্টেণ্ট হয় নাথুলা পাছৰ পৰা প্ৰশ্ন আহি থাকে চ' নাথুলা পাছটো আমাৰ ছিকিমত অৱস্থিত এই নাথুলা পাছে আচলতে আমাৰ ছিকিমক আমাৰ যিটো তিব্বেত আছে এই তিব্বেতৰ যিটো চুম্বি ভেলী হয় ঠিক আছে তিব্বেতৰ যিটো চুম্বি ভেলী এই চুম্বি ভেলীক ছিকিমৰ লগত কানেক্ট কৰে বহুত বেছি ইম্পৰ্টেণ্ট এটা পাছ হয় নাথুলা পাছ প্ৰশ্ন আমি প্ৰায় দেখিবলৈ পাওঁ কাৰণ আমাৰ নৰ্থ ইষ্টৰ এটা গুৰুত্বপূৰ্ণ পাছ হয় যিটো পাছে তিব্বেতৰ লগত কানেক্ট কৰে আমাৰ নৰ্থ ইষ্টক ঠিক আছে অকে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ টুজু পাছ লোকেটেড অৰ্থাৎ আমাৰ যিটো টুজু পাছ আছে এই টুজু পাছটো ক'ত অৱস্থিত চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি মণিপুৰ চ' আমাৰ টুজু পাছটো মণিপুৰত অৱস্থিত
সো এন এই যিটো আমাৰ টুজু পাছ আছে এই টুজু পাছে আচলতে আমাৰ যিটো ইম্ফল আছে এই ইম্ফলক ম্যানমাৰ লগত কানেক্ট কৰে ঠিক আছে সো মণিপুৰৰ যিটো ইম্ফল আছে মণিপুৰৰ ইম্ফলক আচলতে ম্যানমাৰ লগত কোনটো পাছে কানেক্ট কৰে টুজু পাছ ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ নৰ্থ ইষ্টৰ এটা পাছ হয় ঠিক আছে যিটো পাছৰ মাধ্যমে আমি ম্যানমাৰ লগত আমাৰ নৰ্থ ইষ্টখনত কানেক্ট কৰা হৈছে Next question to হৈছে in which state of India is Jelepla Pass located? অন্য এটা গুৰুত্বপূৰ্ণ মাউন্টেইন পাছ হয় বা গিৰিপথ হয় সো হেতু হৈছে আমাৰ জেলেপ্লা পাছ সো জেলেপ্লা পাছটো ক'ত অৱস্থিত বা জেলেপ্লা গিৰিপথটো ক'ত অৱস্থিত বুলি প্ৰশ্ন সুধিব অপচনত আছে আমাৰ সিকিম আছে মণিপুৰ আছে লাডাখ আছে জম্মু কাশ্মীৰ সো আমি যদি চাওঁ ইয়া শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ এ সিকিম সো আমি সিকিমৰ আৰু এটা ইম্পৰ্টেন্ট গিৰিপথ অলপ আগত পঢ়িছিলো হেতু হৈছে আমাৰ নথুলা পাছ ঠিক আছে এতিয়াটো হৈছে আমাৰ জেলেপ্লা পাছ ঠিক আছে সো এই যিবিলাক পাছ আছে এই পাছবিলাক আমি মনত ৰাখিব লাগিব বিশেষকৈ আমাৰ কেইখনমান ষ্টেট আছে যেনেকৈ আমাৰ এখনটো হৈছে আমাৰ সিকিম এখন হৈছে আমাৰ উত্তৰাখণ্ড আৰু এখন হৈছে আমাৰ জম্মু সো এই তিনিটা অঞ্চলত থকা আমাৰ যিবিলাক পাছ আছে সেই পাছখিনিক আমি বেছি চাব লাগিব বিশেষকৈ আমি যদি নৰ্থ ইষ্টৰ ইম্পৰ্টেন্সৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে হৈছে আমাৰ এটা নথুলা এটা হৈছে জেলেপ্লা সো এই নথুলা এণ্ড জেলেপ্লা পাছ দুইটা আমাৰ সিকিমত আছে সো এই জেলেপ্লা পাছে আচলতে আমাৰ যিটো সিকিম আছে এই সিকিমক ভূটানৰ লগত কানেক্ট কৰে ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট মনত ৰাখি ল'ব ভূটানক সিকিমৰ লগত কানেক্ট কৰা পাছটোৰ নাম কি সেই পাছটোৰ নাম হৈছে আমাৰ জেলেপ্লা Next question to হৈছে in which state of India is Thalghat Pass located অৰ্থাৎ আমাৰ যেটো Thalghat Pass আছে এই Thalghat Pass টো ক'ত অৱস্থিত সো আমাৰ অপচনত কি আছে সিকিম আছে মণিপুৰ আছে লাডাখ আছে মহাৰাষ্ট্ৰ আছে সো আমি যদি চাওঁ আমাৰ শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ ডি মহাৰাষ্ট্ৰ সো আমাৰ মহাৰাষ্ট্ৰত আচলতে Thalghat Pass টো অৱস্থিত এণ্ড এই Thalghat Pass কি কৰে আমাৰ মুম্বাইক নাসিকৰ লগত কানেক্ট কৰে Thalghat Pass ঠিক আছে ওকে Next question to হৈছে in which state of India is Dihang Pass located অৰ্থাৎ আমাৰ যেটো Dihang Pass আছে এই Dihang Pass টো ক'ত অৱস্থিত সো আপোনালোকে নিশ্চয় গম পাইছে Dihang Pass টো আমাৰ নৰ্থ ইষ্টৰ এটা গুৰুত্বপূৰ্ণ পাছ হয় সো এই Dihang Pass টো আমাৰ অৰুণাচল প্ৰদেশত অৱস্থিত এণ্ড আমাৰ ইণ্ডিয়াক ম্যানমাৰৰ লগত কানেক্ট কৰিবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ পাছেই হৈছে আমাৰ Dihang Pass Next question to হৈছে in which state of India is Difu Pass located অৰ্থাৎ আমাৰ যেটো Difu Pass আছে এই Difu Pass টো ক'ত অৱস্থিত সো আমি যদি চাওঁ আমাৰ এই Difu Pass টো আমাৰ অৰুণাচল প্ৰদেশতে অৱস্থিত এণ্ড এই Difu Pass আচলতে এই Difu Pass আমাৰ ইণ্ডিয়াক ম্যানমাৰৰ লগত কানেক্ট কৰে ঠিক আছে সো এইটো এটা ইম্পৰ্টেন্ট পাছ হয় Next question to আমি যদি চাওঁ হেতু হৈছে আমাৰ in which state of India is Baralasa La Pass located so আমাৰ Baralasa La Pass যেটো আছে এই Baralasa La Pass টো এটা ইম্পৰ্টেন্ট পাছ হয় সো এই ইম্পৰ্টেন্ট পাছ টো ক'ত অৱস্থিত বুলি প্ৰশ্ন সুধিব পাৰে সো অপচনত কি দি আছে আমাৰ হিমাচল প্ৰদেশ আছে মণিপুৰ আছে লাডাখ আছে এণ্ড জম্মু কাশ্মীৰ সো আমি যদি চাওঁ ইয়া শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ ই হিমাচল প্ৰদেশত আমাৰ Baralasa La Pass টো অৱস্থিত এণ্ড এই Baralasa La যেটো পাছ আছে এই Baralasa La Pass টো আচলতে কাক কানেক্ট কৰে সো আমাৰ যেটো মানালী আছে সো মানালীক জম্মু কাশ্মীৰ আৰু লাডাখৰ লগত কানেক্ট কৰা পাছটোৱে হৈছে আমাৰ Baralasa La Pass ঠিক আছে আমি এনে যিবিলাক পাছ আছে পাছবিলাকৰ নামবিলাক অলপ বেলেগ বেলেগ ধৰণৰ মনত ৰাখিবলৈ আপোনালোকৰ হয়তো কষ্ট হ'ব পাৰে কিন্তু আপোনালোকে কিন্তু মনত ৰাখিবই লাগিব কাৰণ ইয়াৰ পৰা প্ৰশ্ন আহিব থাকে যেনেকৈ আপোনাৰ নথুলা হ'ব পাৰে ঠিক আছে ৰোহটাং হ'ব পাৰে ঠিক আছে সো এতিয়াটো নাম হৈছে আমাৰ Baralasa La Pass যেটো আমাৰ হিমাচল প্ৰদেশত আছে ঠিক আছে সো মনত ৰাখি ল'ব এবাৰ নহয় আপোনালোকে দুই তিনিবাৰ ক্লাছটো চাব আৰু তাৰ পাছত আপোনালোকক যেটো পিডিএফ দিয়া হ'ব সেই পিডিএফটো আপোনালোকে ভালদৰে এবাৰ দুবাৰ পঢ়িব তাৰ পিছত নিশ্চয় আপোনালোকৰ এইখিনি মনত থাকি যাব Next question to হৈছে in which state of India is Khardungla Pass located অৰ্থাৎ আমাৰ যেটো Khardungla Pass আছে এই Khardungla Pass টো ক'ত অৱস্থিত সো ইয়া শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ এ সৰি অপচন নম্বৰ সি হয় লাডাখ হ'ব লাগে ঠিক আছে সো আমাৰ Khardungla Pass টো লাডাখত অৱস্থিত ঠিক আছে সো সকলোৱে মনত ৰাখি ল'ব Khardungla Pass এণ্ড আমি যদি চাওঁ এই Khardungla Pass আচলতে আমাৰ যেটো Shok River Valley আছে এই Shok River Valley আমাৰ ইণ্ডাছ যেটো River Valley দুইটা কানেক্ট কৰিছে সেই কানেক্ট কৰা পাছটোৰ নাম হৈছে আমাৰ Khardungla Pass ঠিক আছে যেটো লাডাখত অৱস্থিত Next question to হৈছে in which state of India is Umlingla Pass located so আমাৰ Umlingla Pass যেটো আছে Umlingla Pass টো ক'ত অৱস্থিত বুলি সুধিছে so আমাৰ শুদ্ধটো কি হ'ব অপচন নম্বৰ এ এটো আমাৰ সৰি এটো আসলে লাডাখে হ'ব so Umlingla Pass টো আমাৰ লাডাখতে অৱস্থিত so আমি যদি চাওঁ আমাৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনে নিৰ্মাণ কৰা আমাৰ ওয়াৰ্ল্ডৰ হাইয়েষ্ট যেটো মটৰেবল পাছ আছে এই যেটো পাছ সেই পাছটোৰ নামে হৈছে আমাৰ Umlingla Pass ঠিক আছে so মনত ৰাখি ল'ব এটো সি হ'ব লাগিছিলে ইয়াত এ লিখা আছে ঠিক আছে সি হয় লাডাখ হয় আসলে ডাইৰেক্ট লাডাখ so লিখোতে মাথো অপচনটো সিৰ জেগাত এ হৈ গল so কাৰেক্ট আনসাৰ লাডাখ হয় so Umlingla যেটো পাছ আছে এই Umlingla পাছ টো আমাৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনে নিৰ্মাণ কৰিছে এণ্ড আমাৰ লাডাখৰ ঠিক আছে ওয়াৰ্ল্ডৰ আটাইতকৈ হাইয়েষ্ট যেটো যদি আমি মটৰেবল পাছ বুলি কওঁ এটো প্ৰায় আহি থাকে হাইয়েষ্ট মটৰেবল পাছটো হৈছে Umlingla Pass Next question to হৈছে in which state of India is Sipkila Pass located অৰ্থাৎ আমাৰ যেটো Sipkila Pass আছে এই Sipkila Pass টো ক'ত অৱস্থিত
আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ চি হিমাচল প্ৰদেশ। চ' হিমাচল প্ৰদেশত আমাৰ চিপকিলা পাছটো অৱস্থিত। এণ্ড এই চিপকিলা পাছে কি কৰে আমাৰ চিমলাক টিবেটৰ লগত কানেক্ট কৰে। আন আমি যদি চাওঁ এই যিটো চিপকিলা পাছ আছে এই চিপকিলা পাছক আমি গেটৱে অফ দ্য সুটলেজ। চ' গেটৱে অফ দ্য সুটলেজ ৰিভাৰ। চ' সুটলেজ ৰিভাৰ আমাৰ ভাৰতত সোমোৱাৰ যিটো গেটৱে বুলি কওঁ সেই গেটৱেটোহে হৈছে আমাৰ চিপকিলা পাছ। ঠিক আছে, হিমাচল প্ৰদেশত অৱস্থিত। এণ্ড নেক্সট কুৱেশ্যনটো হৈছে আমাৰ আজিৰ যিটো ক্লাছ আছে আমাৰ মাউণ্টেইন পাছৰ বা আমাৰ গিৰিপথৰ ওপৰত যিটো ক্লাছ আছে এই ক্লাছটো আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে। সেই প্ৰশ্নটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ বমডিলা পাছ লোকেটেড। চ' আমাৰ যিটো বমডিলা পাছ আছে এই বমডিলা পাছটো ক'ত অৱস্থিত বুলি প্ৰশ্ন সুধিছে। অপশ্যনত কি আছে আমাৰ অৰুণাচল প্ৰদেশ, মণিপুৰ, হিমাচল প্ৰদেশ এণ্ড জম্মু কাশ্মীৰ। চ' আমি যদি চাওঁ ইয়াৰ শুদ্ধটোতো হ'ব আমাৰ অপশ্যন নম্বৰ এ, অৰুণাচল প্ৰদেশত আছে আমাৰ বমডিলা পাছ। এণ্ড এই বমডিলা পাছে আচলতে আমাৰ অৰুণাচল প্ৰদেশক তিব্বেতৰ লগত কানেক্ট কৰে। ঠিক আছে, চ' এইখিনি আছিলে আমাৰ মাউণ্টেইন পাছ বা আমাৰ গিৰিপথৰ পৰা আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ যিমানখিনি ইম্পৰ্টেণ্ট আমাৰ মাউণ্টেইন পাছ আছে, মাউণ্টেইন পাছটো ইয়াতকে বহুত বেছি আছে, কিন্তু আমি আপোনালোকক ইম্পৰ্টেণ্ট যোনখিনি মাউণ্টেইন পাছ আছে বা ইম্পৰ্টেণ্ট যোনখিনি গিৰিপথ আছে বা য'ৰ পৰা প্ৰশ্ন অহাৰ চান্স আছে সেই গিৰিপথসমূহ আপোনালোকক কৰাই দিলো। এণ্ড আজি এই ক্লাছৰ যদি পিডিএফটো আপোনালোকে বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপ এণ্ড আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, আপোনালোকে জইন হৈ ল'ব। তাতে আপোনালোকে এই ক্লাছৰ পিডিএফ সমূহ পাব। এণ্ড ক্লাছটো কৰি কেনেকুৱা লাগিলে আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এণ্ড নেক্সট ক্লাছতো আমি অন্য কিছুমান গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আপোনালোকৰ কাৰণে ক্লাছটো আগবঢ়াই দিম। এণ্ড ক্লাছটো যদি কৰি ভাল পাইছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছো। নেক্সট এটা ক্লাছত পুনৰ লগ পাম। ধন্যবাদ।